ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পঞ্চমগৰাকী প্ৰয়াত ফখৰুদ্দিন আলী আহমেদ দেৱক আজি আজিৰ ৰাজনীতিটোলৈকে টানি অনা হৈছে। তেখেতৰ অৱদানৰ ওপৰত প্ৰশ্ন চিহ্ন, তেখেতৰ কাম কাজৰ ওপৰত প্ৰশ্ন চিহ্ন। এনেধৰণৰ বক্তব্য, এনেধৰণৰ কথা অত্যন্ত দুৰ্ভাগ্যজনক। এয়া হ'ব নালাগে। প্ৰয়াত ফখৰুদ্দিন আলী আহমেদ সাহেব তেখেত কেৱল আমাৰ সমষ্টিৰেই সম্পদ নহয়, তেখেত অকল আমাৰ জিলাখনৰ সম্পদেই নহয়, ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ কাৰণে ফখৰুদ্দিন আলী আহমেদ সাহেব সম্পদ। আজি ৰাজনীতিৰ কাৰণে বহুতেই ফখৰুদ্দিন আলী আহমেদ সাহেবৰ বিষয়টোলৈকে চৰ্চা কৰিবলৈ লৈছে, আমি দেখিবলৈ পাইছো। আৰু বিশেষকৈ সংখ্যালঘু এলেকাত এই চৰ্চা ব্যাপকতৰ কৰি তোলাৰ কাৰণে প্ৰয়াস কৰা হৈছে। এয়াও অতি নিন্দনীয় কথা, কাৰণ ফখৰুদ্দিন আলী আহমেদ দেৱ তেখেত অকল সংখ্যালঘুৰ সম্পদ নহয়, তেখেতৰ কৰ্মস্থলী বা কৰ্মক্ষেত্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ হৈছিল। অকল স্বাধীনতা সংগ্ৰামতেই সীমিত নহয়, ধৰ্মৰ ভিত্তিত যেতিয়া দেশ বিভাজিত হৈছিল, মুছলিম লীগৰ যি প্ৰস্তাৱ, সেই বিভাজনৰ প্ৰস্তাৱ তীব্ৰ বিৰোধিতা কৰি অসমখনক ভাৰতবৰ্ষৰ লগত সংলগ্ন কৰাই ৰখাৰ যি অৱদান, সেই অৱদান ফখৰুদ্দিন আলী আহমেদ দেৱ সমন্বিতে অন্যান্য সকল যি সেই সময়ৰ কংগ্ৰেছ নেতা, স্বাধীনতা আন্দোলনকাৰী, তেখেতসকলৰ তেনে এগৰাকী ব্যক্তি সমগ্ৰ ৰাজ্যখনৰ লগতে দেশৰ কাৰণে এটা সম্পদ। আজি ৰাজনীতিৰ কাৰণে তেখেতৰ কৰ্মৰাজিক সমালোচনা কৰিবলৈ যোৱাটো এটা দৃষ্টতা। আজি প্ৰশ্ন উত্থাপন কৰা হৈছে, তেখেতে হেনো ইয়াত বিশ্ববিদ্যালয় স্থাপন কৰা নাই, তেখেতে হেনো অমুকটো কাম কৰিব পাৰিলেহেঁতেন। আমি অনুভৱ কৰোঁ স্বাধীনতাৰ পৰৱৰ্তী কালত যি একেবাৰে বিধ্বস্ত ভাৰতবৰ্ষ, তাৰে এটা প্ৰত্যন্ত এটা এলেকা আমাৰ এই এলেকা, এই এলেকাক বাট পথেৰে সংযোগ কৰাৰ যি ঘাই যি বাট ৰাস্তা, এই সকলোবিলাক ৰাস্তা ফখৰুদ্দিন আলী আহমেদ সাহেবৰ তেখেতৰ আগভাগত, তেখেতৰ ইনিচিয়েটিভত এইসমূহ ৰাস্তা হৈছিল। অকল এয়াই নহয়, যিমানসমূহ শিক্ষানুষ্ঠান আছে আমাৰ এলেকাত, সংখ্যালঘু এলেকাবিলাকত বা সংখ্যাগুৰু এলেকাতো, এই সকলোবিলাক শিক্ষানুষ্ঠানৰ পৃষ্ঠপোষক, প্ৰতিষ্ঠাৰ কাৰণে উদগনি, সহায় সহযোগিতা আগবঢ়োৱা ব্যক্তি এগৰাকী হৈছে ফখৰুদ্দিন আলী আহমেদ সাহেব। আজি আমি কথা ক'ব পৰা হৈছো, আজি আমি শিক্ষিত হৈছো, এইসমূহ শিক্ষানুষ্ঠানতে শিক্ষা গ্ৰহণ কৰি শিক্ষিত হৈছো। আৰু সেইগৰাকী ব্যক্তিৰ প্ৰতি আমি শিক্ষিত চামটো কৃতজ্ঞ থাকিব লাগিব। তাৰ বিপৰীতে যদি ৰাজনীতিৰ কাৰণে তেখেতক সমালোচনা কৰিবলৈ লওঁ, এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ইয়াক সমৰ্থন নকৰোঁ আৰু তীব্ৰ ভাষাৰে আমি তাক গৰিহণা দিছোঁ। ৰাষ্ট্ৰৰ সম্পদ, ৰাজ্যৰ সম্পদ, দেশৰ সম্পদ, তেখেতক কেৱল সংখ্যালঘুৰ সম্পদ বনাব বিচৰা সকলকো আমি গৰিহণা দিছোঁ। আৰু ৰাজনীতিৰ কাৰণে তেখেতে একো কাম কৰা নাই বা তেখেতৰ কাম কাজক সমালোচনা কৰা যি বক্তব্য, এই দুইটা বক্তব্যকেই আমি গৰিহণা দিছোঁ। চাওক, এই সংক্ৰান্তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মহোদয়ে স্থিতি স্পষ্ট কৰিছে। তেখেতে কৈছে যে বাকীসমূহ যি মেডিকেল কলেজ, সেই মেডিকেল কলেজবিলাকৰ যি নাম, সেই নামৰ লগত ৰজিতা খুৱাকে বৰপেটা মেডিকেল কলেজক নামকৰণ কৰা হৈছে বা সলনি কৰা হৈছে। কিন্তু আমি দেখিবলৈ পাইছো আমাৰ এলেকাবিলাকত এই বিষয়টোলৈকে এটা বেলেগ ধৰণৰ ৰাজনীতিৰ পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা চলাই থকা হৈছে। এইটো আমাৰ কাৰণে বৰ শুভ লক্ষণ নহ'ব।
যি সময়ত আমি সংখ্যালঘুসকলক চৰকাৰৰ লগত চামিল হোৱাৰ কথা কৈছো, যি সময়ত আমি সংখ্যালঘুসকলে সংখ্যাগৰিষ্ঠ মানুহৰ ভাৱাবেগ বুজি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চৰকাৰৰ লগত চামিল হৈ নিজক সুৰক্ষিত কৰাৰ আৱাজ তুলিছো, সেইখিনি সময়ত এনেধৰণৰ কথা উত্থাপন কৰি অকল আমি সংখ্যালঘুসকলে যদি বৰ বেছি উচ্চবাচ্য কৰো, এই কথাটো কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাজনীতিৰ কাৰণে বৰ এটা আশাব্যঞ্জক নহব। আমি সংখ্যালঘু সুৰক্ষাৰ দৃষ্টিৰে কথাখিনি ৰাখো। ফখৰুদ্দিন আলী আহমেদ তেখেত এটা অনন্য ব্যক্তিত্ব। তেখেত অকল সংখ্যালঘুৰ সম্পদ নহয়, তেখেত সমগ্ৰ দেশৰ সম্পদ। আজি সংখ্যালঘুসকলে এই বিষয়টো লৈ কেৱল কিয় উচ্চবাচ্য কৰিব? তেখেতৰ ব্যক্তিত্বক সৰু কৰা নহয়নে? যদি তেখেতৰ বিষয়টো কেৱল আৰু কেৱল মাত্ৰ সংখ্যালঘুসকলে উত্থাপন কৰে, তেতিয়াহ'লে তেখেতৰ বক্তব্যটো, তেখেতৰ ব্যক্তিত্বটোক সৰু কৰা নহয়নে? আমি এই প্ৰশ্নটো চিন্তা কৰি চাব লাগিব। আৰু বাকী যি নিৰাপত্তাৰ কথাটো কলো, আমি নিৰাপত্তাত সদায় সমিলমিলৰ কথা বতৰাবিলাকক আলোচনা কৰিব লাগে। আমাৰ কাৰণে নামাকৰণটো জৰুৰী হ'ব নে আমাৰ কাৰণে কিমান সা সুবিধা বৃদ্ধি কৰা হ'ল বৰপেটা মেডিকেল কলেজত, সেইটো জৰুৰী হ'ব। আজি ক'বলৈ তেওঁলোকৰ একোৱেই নাই। যিসকলে এই ধৰণৰ কথাটো ক'ব বিচাৰিছে তেওঁলোকৰ ক'বলৈ একোৱেই নাই। তেওঁলোকৰ সন্মুখত কোনো ৰাজনৈতিক ইস্যু নাই। তেওঁলোকে 10 বছৰে সংখ্যালঘুসকলক চৰকাৰ দিম বুলি কৈ চৰকাৰ ক্ষমতালৈকে যাব পৰা নাই। এইবাৰৰ নিৰ্বাচনতো তেওঁলোকে চৰকাৰ ক্ষমতালৈকে আহিব নোৱাৰে। তেনে ক্ষেত্ৰত সংখ্যালঘুসকলে পতিয়ন যোৱা নাই যে চৰকাৰ হ'ব, বিকল্প চৰকাৰ হ'ব। আৰু বিকল্প চৰকাৰ যদি নহয়, এইখন চৰকাৰেই যদি হয়, সংখ্যালঘুসকল সুৰক্ষিত হ'বৰ কাৰণে চৰকাৰৰ লগত চামিল হ'ব বিচাৰি আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া একেবাৰে আচল ছবিটো, চিত্ৰটো তুলি ধৰিছে, তাৰ পিছতো যদি কোনোবাই ইয়াক এটা সাম্প্ৰদায়িক ৰং সানিব বিচাৰে, তেতিয়াহ'লে জনসাধাৰণে সেইসকলক সাম্প্ৰদায়িক বুলি নকবনে? আজি এই বিষয়টোক যিসকলে সাম্প্ৰদায়িক ৰং সানিব বিচাৰিছে, তেওঁলোকে এইটো আটাইতকৈ ডাঙৰ সাম্প্ৰদায়িক। কাৰণ ফখৰুদ্দিন আলী আহমেদ চাহাবক সাম্প্ৰদায়িকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে। তেখেত সাম্প্ৰদায়িক জানো? তেখেত স্বাধীনতা সংগ্ৰামী, তেখেত ভাৰত বিভাজনৰ বিৰোধী, তেখেতে অসমখনক পূৰ্ব পাকিস্তানৰ লগত চামিল কৰাৰ পৰা ৰক্ষা কৰা এগৰাকী ব্যক্তি। আৰু তেখেতৰ বিষয়টো অকল সংখ্যালঘুসকলে উচ্চবাচ্য এই ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰাৰ জৰিয়তে তেখেতক সাম্প্ৰদায়িক কৰিব বিচৰা হৈ আছে। চৰকাৰৰ যিখিনি স্থিতি, চৰকাৰৰ স্থিতিটো স্পষ্ট কৰিছে। আৰু আমি অসম গণ পৰিষদ দলৰ, আমি তেওঁলোকৰ লগত এটা সহযোগী দল। আৰু আমাৰ কাম কাজবিলাক হয় এটা উমৈহতীয়া ন্যূনতম কৰ্মসূচীৰ ভিত্তিত, কমন মিনিমাম প্ৰগ্ৰেম। আৰু কমন মিনিমাম প্ৰগ্ৰেমত যিখিনি কথা, সেইখিনি কথা ৰূপায়ণ কৰিবৰ কাৰণে আমি জোৰ প্ৰদান কৰোঁ।